স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে 4500টা পদৰ এলপি কাটাপৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম যেহেতু বহুতে আমাক মেছেজ যোগে অনুৰোধ কৰি আছিল কামৰূপ মেট্ৰ বিশ্বনাথ আৰু চৰাইদেউ ডিস্ট্ৰিক্টৰ কাটাপৰ ভিডিঅ' লৈ আহিবলৈ আৰু আপোনালোকৰ অনুৰোধ মৰ্মে আজি এইটো ভিডিঅ'ৰ জৰিয়তে আমি কামৰূপ মেট্ৰ বিশ্বনাথ আৰু চৰাইদেউ জিলাৰ কাটাপৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ কিমান মাৰ্ক থাকিলে আপোনালোকে এই তিনিখন জিলাত সেফ থাকিব ভিডিঅ'টো হেকলৈ চালে আপোনালোকে জানিব পাৰিব হেয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈ চাই যাব আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়াহলে চাওকচোন প্ৰথমতে আমি কামৰূপ মেট্ৰৰ কাটাপৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম যেহেতু কামৰূপ মেট্ৰৰ টোটেল এলপিৰ ক্ষেত্ৰত পোষ্ট আছিল 101 আছিল ঠিক হেৰে আপাৰ প্ৰাইমাৰী স্কুলত 18টা আছিল আৰু 5550ত নীল আছিল তেতিয়া পোষ্ট নাছিল যেহেতু কামৰূপ মেট্ৰত ইউআৰ পোষ্ট কম আছে 33টা আছে হেইহে কামৰূপ মেট্ৰৰ যিবিলাক হোম ডিস্ট্ৰিক্টৰ কেণ্ডিডেট আছিল যিবিলাকৰ মাৰ্কস ভাল আছিল তেওঁলোকে কামৰূপ মেট্ৰ প্ৰিফাৰেন্স দিছে কিন্তু ইমানখিনিও কেণ্ডিডেট নাই আৰু যিসকলৰ মাৰ্কস কম আছিল তেওঁলোকে কামৰূপ মেট্ৰত এপ্লাই নকৰিলে কাৰণ কামৰূপ ৰুৰালতো মানে পোষ্ট ভালেখিনি আছিল 74টা আছিল তাতে বহুতে এপ্লাই কৰিলে তথাপি কামৰূপ মেট্ৰত কাটঅফটো অলপ হাইয়ে যাব 65 ৰ পৰা 66 লৈ নামাৰ এটা মানে চান্স আছে যিবিলাক কেণ্ডিডেটৰ ইয়াতকে মাৰ্কসটো ভাল আছে তেওঁলোকে কামৰূপ মেট্ৰত পাই যাব আৰু যদি কম আছে তেতিয়াহলে অলপ আশাটো কম আছে তথাপি 1% মান নামিব পাৰে কামৰূপ মেট্ৰত ঠিক হেৰে ওবিসি এমওবিসি আপোনালোকে দেখি আছে 17টা পোষ্ট আছে ইয়াতে 62 ৰ পৰা 63 লৈ কাটঅফ নামিব আপোনালোকৰ ঠিক হেৰে এসসি ক্যান্ডিডেটৰ 13টা পোষ্ট আছে ইয়াতে 60 পৰা 61 লৈ নামাৰ এটা চান্স আছে ঠিক হেৰে এসটিপি 9টা পোষ্ট আছে বহুতে কামৰূপ মেট্ৰত এপ্লাই কৰা নাই যাৰ ফলত এসটিপিৰ 59 ৰ পৰা 60 লৈ যাব যেহেতু কামৰূপ ৰুৰালত এপ্লাই কৰিছে বহুতে মেট্ৰখন এপ্লাই নকৰিলে আৰু ঠিক হেৰে এসটি হিলছৰ 8টা আছিল তথাপি অলপ কাটঅফটো হাইয়ে যাব 58 ৰ পৰা 59 লৈ নামিব ঠিক হেৰে পিডব্লিউডি ক্যান্ডিডেটৰ পোষ্ট ভালেখিনি আছিল 7টা আছে 56 ৰ পৰা 57 লৈ নামাৰ এটা চান্স আছে যদি এনেকুৱা মাৰ্কস আছে তেতিয়াহলে কামৰূপ মেট্ৰত আপোনালোকে আশা কৰিব পাৰে এতিয়া আমি বিশ্বনাথ ডিস্ট্ৰিক্টৰ বিষয়ে চাবলৈ চেষ্টা কৰিম ইয়াতে বিশ্বনাথ ডিস্ট্ৰিক্টখন আপোনালোকে দেখি আছে বিশ্বনাথ ডিস্ট্ৰিক্টখনৰ টোটেল পোষ্ট আছে এলপি ক্ষেত্ৰত 104 আছে সেম আছে কামৰূপ মেট্ৰৰ দৰে ঠিক হেৰে আপাৰ প্ৰাইমাৰী স্কুলতো 20 আছে আৰু 5550ত নীল আছে কিন্তু কি হয় 5550ত যেহেতু শোণিতপুৰ ডিস্ট্ৰিক্টখন আছিল একেলগে আছিল এই বিশ্বনাথৰ লগতে তাৰ বাবে কি হলে তাত 366টা পোষ্ট আছে যেহেতু ভালেখিনি পোষ্ট আছে যিবিলাক বিশ্বনাথ বা শোণিতপুৰৰ ক্যান্ডিডেট আছে তেওঁলোকে তাতে পাই যাব বা আদাৰ ডিস্ট্ৰিক্টৰ বহুতে শোণিতপুৰ এপ্লাই কৰিছে যোৱাবাৰৰ যেটো ৰিক্ৰুটমেন্ট চলি আছে 5550ৰ যেহেতু 366টা পোষ্ট আছে তাতে বহুতে পাই যাব ঠিক হেৰে বিশ্বনাথৰ কিন্তু কাটঅফটো এবাৰ কম যাব যেহেতু বহুত ক্যান্ডিডেটে বিশ্বনাথত এপ্লাই কৰা নাই আপোনালোকে দেখি আছে ইউআৰৰ ক্ষেত্ৰত 41টা পোষ্ট আছে ইয়াতে 62 পৰা 63 লৈ নামিব হয়তো ইয়াতকে 1% মান কমিবও পাৰে তথাপি 62 পৰা 63 লৈ নামাৰ এটা চান্স আছে ঠিক হেৰে ওবিসি এমওবিসিৰ 18টা পোষ্ট আছে বহুত ওবিসি এমওবিসি প্ৰাৰ্থী ইয়াত এপ্লাই কৰিছে যাৰ ফলত 61 ৰ পৰা 62 লৈ কাটঅফটো এবাৰ নামাৰ এটা চান্স আছে ঠিক হেৰে এসসি ক্যান্ডিডেটৰ 12টা পোষ্ট আছে 57 ৰ পৰা 58 লৈ নামিব ঠিক হেৰে এসটিপি ক্যান্ডিডেটৰ 11টা পোষ্ট আছে 56 57 লৈ নামিব ঠিক হেৰে এসটি হিলছৰ 7টা পোষ্ট আছে 57 ৰ পৰা 58 লৈ নামিব যেহেতু এসটি হিলৰ পোষ্ট কম আছে 7টা আছে তাৰ বাবে ইয়াতে অলপ কাটঅফটো হাই যাব 57 ৰ পৰা 58 লৈ নামাৰ এটা চান্স আছে আৰু পিডব্লিউডি ক্যান্ডিডেটৰ 5 পোষ্ট আছিল ইয়াতে 54 ৰ পৰা 55 লৈ নামিব যদি আপোনালোকৰ মাৰ্কসটো এনেকুৱা আছে তেতিয়াহলে আপোনালোকে নিশ্চয় বিশ্বনাথ জিলাত যদি এপ্লাই কৰিছে হয়তো ইয়াতে পাই যাব যদি আপোনালোকৰ ইয়াতকে 1% কে কম থাকে তথাপি আপোনালোকে আশা কৰিব পাৰে এতিয়া আমি চৰাইদেউ ডিস্ট্ৰিক্টৰ কাটঅফৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম যেহেতু চৰাইদেউ ডিস্ট্ৰিক্টত এবাৰ মানে কি হলে বহুত ক্যান্ডিডেটে এপ্লাই কৰিছে কিন্তু যিবিলাকৰ মাৰ্কস কম আছে তেওঁলোকেহে এপ্লাই কৰিছে আৰু চৰাইদেউ ডিস্ট্ৰিক্টৰ আপোনালোকে দেখি আছে টোটেল পোষ্ট আছে এলপি ক্ষেত্ৰত 109 পোষ্ট আছে ভালেখিনি পোষ্ট আছে আপাৰ প্ৰাইমাৰী স্কুলত 19টা পোষ্ট আছিল 19 ঠিক হেদৰে 5550ত নীল আছিল যেহেতু শিৱসাগৰৰ পৰাই মানে উৎপত্তি হৈছে চৰাইদেউ ডিস্ট্ৰিক্টখন
যিহেতু তাত ভালেখিনি পোষ্ট আছিলে যোৱাবাৰ ঠিক সেইদৰে আপোনালোকে দেখি আছে ইউআৰৰ এইবাৰ 38টা পোষ্ট আছে 38 পোষ্ট ভালেখিনি আছে যাৰ ফলত 61ৰ পৰা 62লৈ নামিব ইউআৰৰ কেণ্ডিডেটৰ যদি আপোনালোকৰ মাৰ্কটো 61ৰ ওপৰত আছে তেতিয়াহ'লে এইবাৰ কিন্তু আপোনালোকে চৰাইদেউ ডিষ্ট্ৰিক্টত পাই যাব ঠিক সেইদৰে OBC MOBCৰ 21টা আছিলে বেছি আছিলে যাৰ ফলত OBC MOBCৰ 59ৰ পৰা 60লৈ নামিব কাটঅফটো যদি ইয়াতকৈ মাৰ্কছ আপোনালোকৰ ভাল আছে তেতিয়া নিশ্চিন্ত আপোনালোকে থাকিব পাৰে চৰাইদেউ ডিষ্ট্ৰিক্টত আপোনালোকৰ নামটো আহিবই ঠিক সেইদৰে SC কেণ্ডিডেটৰ আপোনালোকৰ 14টা পোষ্ট আছে 57ৰ পৰা 58লৈ নামিব ঠিক সেইদৰে STPৰ 11টা পোষ্ট আছে আপোনালোকে দেখি আছে ইয়াতে 56ৰ পৰা 57লৈ নামিব চৰাইদেউ ডিষ্ট্ৰিক্টত এইবাৰ অলপ কাটঅফটো কম চাব বাকী ডিষ্ট্ৰিক্টবিলাকতকৈ ঠিক সেইদৰে ST হিলছৰ আপোনালোকে দেখি আছে 8টা পোষ্ট আছে ইয়াতো 56ৰ পৰা 57লৈ নামিব ST হিলছৰ আৰু PWD কেণ্ডিডেটৰ 5টা পোষ্ট আছে ইয়াতে 55ৰ পৰা 56লৈ নামিব যিসকল PWD কেণ্ডিডেট যিবিলাকৰ মাৰ্কটো 55ৰ ওপৰত আছে তেওঁলোকে নিশ্চিন্ত থাকিব পাৰে যিহেতু চৰাইদেউ ডিষ্ট্ৰিক্টত কাটঅফটো কম যাব যিহেতু শিৱসাগৰ ডিষ্ট্ৰিক্টতো 88টা পোষ্ট আছে যাৰ ফলত কাটঅফ বহুত কম যাব চৰাইদেউ ডিষ্ট্ৰিক্টত ভিডিঅ'টোৰ জৰিয়তে আমি এই তিনিখন ডিষ্ট্ৰিক্টৰ কাটঅফৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকৰ এনেকুৱা মাৰ্কছ আছে তেতিয়াহ'লে আপোনালোকে ছেফ আছে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো তেতিয়াহ'লে আজিলৈ ধন্যবাদ